চপৰা চপৰে খহিছে দিচাং নৈ গৰা। যিহেতু মই বৰ্তমান সময়ত উপস্থিত হৈ আছোঁ শিৱসাগৰ জিলাৰ যি নঙলামৰা ভকত গাঁৱত বুলি ক'ব লাগিব। ভকত গাঁৱৰ যি দিচাং নৈ যিহেতু বৈ গৈছে এই কাষেদি, ইয়াত দেখাবলৈ পাব যে কি আমি যিহেতু আহি উপস্থিত হৈছোঁ, ইয়াত দেখা পাব যে কি এই যে দিচাং নৈ যি মথাউৰি কেনেধৰণে খহনীয়া অব্যাহত আছে। কিন্তু যি জলসম্পদ বিভাগ আছে, সেই জলসম্পদ বিভাগৰ তৰফৰ পৰা ইয়াত যেন পালমৰা দায় সৰাৰ কিছুমান কাম কৰি তেখেতলোকে যেন নিজৰ দায়িত্ব সামৰিছে বুলি ক'ব লাগিব। যদি কেনেবাকৈ এই দিচাং নৈ যদি এই গৰা যদি সম্পূৰ্ণ খহি যায়, তেনেহ'লে সম্পূৰ্ণ শিৱসাগৰ জিলাৰ লগতে নাজিৰালৈকে যে ভয়াৱহ এক বিপদৰ যেন আগজাননী বুলি ক'ব লাগিব। মোৰ সহযোগ মই প্ৰথমতে সম্পূৰ্ণ দৃশ্য দেখাবলৈ কৈছোঁ। ইয়াতে যি স্থানীয় যিসমূহ ৰাইজ আছে, ৰাইজসকলো যেন আজি বৰ্তমান সময়ত যিহেতু শংকিত হৈ আছে, যেন ইয়াত পুৰুষ মহিলাৰ পৰা প্ৰত্যেকজন ব্যক্তি আহি উপস্থিত হৈছে বুলি ক'ব লাগিব। আচলতে এই যি গৰাখহনীয়া, সেই গৰাখহনীয়াৰ তেখেতলোকৰ যে নিৰ্দাহৰণ কৰিছে বুলি ক'লেও মিছা নহয়। যে দেখা পাইছে এইসকল ৰাইজ এতিয়া বৰ্তমান সময়ত শংকিত বুলি ক'ব লাগিব। একমাত্ৰ জলসম্পদ বিভাগৰ দায়িত্বহীন যি কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডৰ বাবেই যেন এইসকল ৰাইজ বৰ্তমান শংকিত হৈ আছে বুলি ক'ব লাগিব। লগতে মই এটা কথা ক'ব বিচাৰিম যে কি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত যিহেতু এই স্থান যিহেতু বৰ্তমান সময়ত ডিমৌ সমষ্টিৰ অন্তৰ্গত হৈছে, ডিমৌ সমষ্টিৰ যিগৰাকী বিধায়ক আছিলে সুশান্ত বৰগোহাঁই, যিহেতু নৱনিযুক্ত তেখেত জলসম্পদ মন্ত্ৰী। আপুনি যদি আসাম টক চাই আছে, চাওক আপোনাৰ সমষ্টিত বৰ্তমান সময়ত ৰাইজে কেনেধৰণে যি বিনিদ্ৰ ৰজনী কটাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, যে দেখা পাইছে মোৰ সহযোগী সম্পূৰ্ণ দৃশ্য একাধিকমান দেখাই গৈ আছে। প্ৰথমতে মই বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আপোনালোকৰ এই যিটো সমস্যা, এই সমস্যাটো সমাধান কেনেকৈ হ'ব, আৰু যিগৰাকী নৱনিযুক্ত যিগৰাকী মন্ত্ৰী জলসম্পদ মন্ত্ৰী, যিহেতু আপোনালোকৰ সমষ্টিৰ বিধায়ক বা মন্ত্ৰী হৈছে এতিয়া, কি ক'ব তেখেতলোকলৈ কি ক'ব? আমিনো কি ক'ম, আমি দেখাত এতিয়া এনেকুৱা এটা ভয়াৱহ অৱস্থা হৈছে, কোনো কালতে দেখা নাই এনেকৈ মথাউৰি খহোৱা। আমি প্ৰথম দেখিছোঁ মানে কি আমাৰ তেনেকৈ নৈ পানীৰ ওচৰত নাই। এতিয়া দেখাৰ লগে লগে আমাৰ জলসিঞ্চন বিভাগৰ সুশান্ত বৰগোহাঁইদেৱে মই কেনেকৈ সহায় সহযোগ কৰি আমাক এইখিনিৰ পৰা উদ্ধাৰ কৰিব পাৰে, সেইটোকে চিন্তা কৰিছোঁ। আমাৰ জনসাধাৰণক মানে কিমান ভয়াতুৰ অৱস্থা হৈ গৈছে। ধন্যবাদ জনাইছোঁ আপোনাক। আচলতে মই পুনৰ দেখাবলৈ কৈছোঁ কি এই যি সদাব্যস্ত পথ বুলি ক'ব লাগিব, এই পথটো যিহেতু দিচাং নৈ মথাউৰি হয়, মথাউৰি যিহেতু নঙলামৰাৰ পৰা যিহেতু লাকুৱা সংযোগী যিটো পথ, সেই পথটোৰ এই যি দুৰৱস্থাই যেন যিহেতু যাতায়াতৰ ক্ষেত্ৰতো বহুত ব্যাঘাত জন্মাব। মোৰ সহযোগ প্ৰথমতে দেখাবলৈ কৈছে এই জিঅ' বেগৰ লগত যিহেতু বালি বস্তাসমূহ যিহেতু ইয়াত সংস্থাপন কৰিছিলে জলসম্পদ বিভাগৰ তৰফৰ পৰা, কিন্তু বৰ্তমানত ফাটি চিটি গৈছে বুলি ক'ব লাগিব। আৰু খুব বেছি দিন নাই, যিহেতু এনেধৰণৰ যদি গৰাখহনীয়া হৈ থাকে সমগ্ৰ শিৱসাগৰ নগৰ যে এই দিচাং নৈ পানীত যে বুৰ যাব, এয়া সম্পূৰ্ণ নিশ্চিত তথ্য বুলি ক'ব লাগিব। যে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যি দৃশ্য দেখা পাইছোঁ, এই দৃশ্য দেখি আমাৰো হৃদয় কঁপি গৈছে। যিহেতু কেনেবাকৈ যদি এই মথাউৰি ছিগিবলৈ হয়, সম্পূৰ্ণ শিৱসাগৰ জিলা যি নগৰ আছে, আনকি DC অফিচো তল যাব বুলি আমি ক'ব পাৰোঁ। হয় কি ক'ব? হয় মানে আপোনাৰ চাওক, এইটো আমাৰ আচলতে এই যিটো বিষয় আমাৰ খহনীয়া, আজি প্ৰায় 2-3 বছৰ আগত খহিছিলে। তেতিয়া আমাৰ জিৰ' বেগ আৰু জিৰ' মেটে এনেকৈ এইটো স্থায়ী এটা সমাধান দিছিলে, কিন্তু বস্তুটো আছে কামটো আচলতে ইয়াত ভালকৈ নহ'ল। নোহোৱাৰ দুখতে এতিয়া চাওক এই মাজৰ অংশটো আমাৰ খহাই লৈ গুচি গ'ল, তললৈ বহাই লৈ গুচি গ'ল। আৰু আপোনালোকে এটা কথা চাওক, এটা কথা আছে সময়ৰ সদায় সময়ত মাৰিব লাগে। এই বিভাগটো কোনো কাম নাই মানে কেলে কৈছোঁ, এইটো যেতিয়া খাৰ খৰালি দিন আছিলে, সেই খাৰ খৰালি দিনত আহি পিনি তেখেতলোকে যিবিলাক কাম কৰিব লাগে, ইয়াৰ এটা সমাধান তেখেতলোকে তেতিয়া ল'ব পাৰিলেহেঁতেন। কিন্তু তেখেতলোকে আজি পানী বঢ়াৰ সময়ত 2দিনমানৰ আগত পানী বাঢ়িছে, বাঢ়িবলৈ আৰম্ভ কৰিছে। 2দিনমানৰ আগত আহি পিনি এখন জিঅ' মেটে কয় নে কি এইবিলাক নাজানো, এইবিলাক দিছে, এইবিলাক জিঅ' বেগত বালি ভৰাইছে। আৰু আপোনাক এটা বস্তু দেখা চাওক, এইফালে হওক। হয়, মই সম্পূৰ্ণ দৃশ্য দেখাই গৈ আছোঁ। যিহেতু ভুক্তভোগী যিসমূহ ৰাইজ আছে, যিহেতু শংকিত বুলি ক'ব লাগিব, দেখাইছে চাওক এনেধৰণে খহিছে সম্পূৰ্ণ দিচাঙৰ মথাউৰি। মই সম্পূৰ্ণ দৃশ্য আমি আসাম টক্স এক্সক্লুচিভ দেখাব চেষ্টা কৰি আছোঁ। এনেই ঢাকি থোৱা আছে, এই ঢাকি থোৱা এই ব্যৱস্থাবিলাক কেলে হ'ব লাগে, ঢাকি থোৱা ব্যৱস্থাবিলাক কেলে হ'ব লাগে? যিটো কাম যদি কৰে এটা সঠিক ৰূপত কৰিলে ৰাইজ উপকৃত হ'ব। যিটো কাম এটা চৰকাৰী পইচা আহে, পইচাবিলাক এইটোতো অপব্যৱহাৰ হৈছে, নহয় জানো? ব্যৱহাৰটো ভাল হ'লে ৰাইজো উপকৃত হ'ব, ৰাইজ বাচিব। এতিয়া আমাৰ ৰাইজে ইয়াত বাচিব যে ৰাইজে কিবা এটা হ'ব, কিন্তু আমি এইটো এতিয়ালৈকে আমি এইটো মানে আমাৰ নিজে মানে মনতে এটা ভয় ভাৱ লৈহে আমি আছোঁ ইয়াত। নহ'লে আমি অলপ দিনত ভাবিছিলোঁ তেখেতে কাম কৰিবলৈ আছে, এতিয়া ভালকৈ কাম কৰি গুচি যাব, কিন্তু কামটো সঠিক ৰূপত নকৰিলে। আৰু মথাউৰিবিলাক চব খহাৰ সময়ত আহি পিনি যদি কেনেবাকৈ অলপ মেৰামতি কৰে বা বান্ধটো দিয়ে, তেতিয়া কি হয় আমাৰ সকলো আমি শান্তি থাকিব পাৰোঁ। কিন্তু চব এই কিনাৰত চাওক আপোনালোকে, এই আমাৰ যিখিনি মানুহ আছে দেখিছে এনেকৈ, এই মথাউৰি যে খহাৰ পাছত কি হয়, অকল এইফালে বহাই গৈ থাকে মথাউৰিটো এইফালে বহাই যাওঁতে নদী আছিলে আগতে, মথাউৰি আছিলে তাত, এতিয়া মথাউৰি ক্ৰমান্বয়ে এইফালে আহি আছে। এতিয়া আৰু 2দিনমান আছে, এই মানুহ ঘৰো ইয়াৰ পৰা আঁতৰিবলগীয়া অৱস্থা হ'ব। কিয়নো
এই বিভাগটোৰ কাৰণে চাওক যদি খহা সময়ত তেখেতলোকে যদি প্ৰটেকশ্যন দিলেহেঁতেন এইফালে প্ৰটেকশ্যন দিয়াহেঁতেন এই মানুহৰ ইয়াৰ পৰা আঁতৰিব যাবলগীয়া অৱস্থা নহ'লেহেঁতেন। কিন্তু এতিয়া যিটো অৱস্থা হৈছে আপোনাক চাওকচোন, খহি থাকিব এইফালে ৰাস্তা বহাই গৈ থাকিব, সেইটোতো কাম নহ'ব ন। খহাৰ যিটো খহিছে খহা জেগাত তেখেতলোকে কিবা এটা ইয়াততো পাৱাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেনহে এতিয়া পাৰিলেহেঁতেন। কিন্তু আমি সেইটো কাৰণে কৈছো, এইটো মানে বিভাগটোৰ মানে কোনো কাম নাই, বুজি পালেনে? বিভাগৰ কোনো কাম নাই। আৰু আমি এতিয়া যিহেতু বিভাগৰ মূল দায়িত্ব আমাৰ মন্ত্ৰিত্ব যিজন লাভ কৰিছে, আমাৰ নিজৰ সমষ্টি হয়, সকলোৱে প্ৰিয়, আমাৰ প্ৰিয় বিধায়ক, আমি এতিয়া সেইকাৰণে অকণমান মানে শান্তিত আছো। আৰু তেখেতৰ ওচৰলৈ যদি তেখেতে চাই আছে, আমি এটা কথাই অনুৰোধ কৰিছো, চাওক আপোনাৰ এই কালতে যদি এই কামটো যদি আমাক যদি ভালকে কৰি থৈ যায়, আমাৰ গাঁৱৰ লগতে আমাৰ গোটেই এটা অঞ্চল, বৃহত্তৰ অঞ্চল উপকৃত হ'ব। আৰু আমি আশা কৰিছো আমাৰ স্থানীয় বিধায়ক তথা বৰ্তমানে জলসম্পদ মন্ত্ৰী আমাৰ তেখেতক আমি শ্ৰদ্ধা সহকাৰে আমি অনুৰোধ জনাইছো, তেখেতে এই ব্যৱস্থা এই যিটো আমাৰ গৰাখহনীয়া, এই গৰাখহনীয়াটো এটা স্থায়ী সমাধান দিয়ে। ধন্যবাদ। এয়া আচলতে ভুক্তভোগী ৰাইজ বুলি ক'ব লাগিব, যিহেতু বৃহত্তৰ অঞ্চল যিহেতু প্লাবিত হৈ পৰিব। এই যদিহে কেনেবাকৈ যদি এই মথাউৰি ছিগি যায়, তেনে ক্ষেত্ৰত যিহেতু নৱনিযুক্ত যিগৰাকী মন্ত্ৰিত্ব লাভ কৰিছে জলসম্পদ মন্ত্ৰী, সেই জলসম্পদ মন্ত্ৰীগৰাকীয়ে এইসমূহ ৰাইজৰ ক্ষেত্ৰত নিশ্চয় তেখেতৰ দৃষ্টি যিহেতু দিব বুলি আমি আশা কৰিব পাৰোঁ। আৰু যিহেতু যি জলসম্পদ বিভাগৰ বিষয়ে তেখেতলোকৰ যি ভাষ্য, সেই ভাষ্যই যেন উদঙাই তুলিছে বুলি ক'ব লাগিব শিৱসাগৰ জলসম্পদ বিভাগৰ। হয়, আৰু আছে, মই দেখাবলৈ চেষ্টা কৰিছো। এটা বস্তু লক্ষ্য কৰকচোন আপোনালোকে, হয় নিশ্চয় নিশ্চয় নিশ্চয়, যদি মোৰ সহযোগী যদি দেখায় ৰাস্তাটো সম্পূৰ্ণ যিটো মথাউৰিটো যে দেখা পাইছে, যে এনেধৰণে এই যি সম্পূৰ্ণ যিহেতু মথাউৰিটো ফাটি গৈছে বুলি ক'ব লাগিব। ইয়াত যিহেতু যিসমূহ গধুৰ যান বাহন যদি কেনেবাকৈ এই ৰাস্তাটোৱেদি যদি যাতায়াত কৰিব হয়, তেনেহ'লে আগন্তুক যেন বিপদ নিশ্চিত বুলি আমি ক'ব বিচাৰিম। যিহেতু দাদা আপুনি যিহেতু দেখাইছে লাংবিলাক যিহেতু নঙলামৰা অলপ দূৰত যিহেতু লাংবিলাক মাৰে, গতিকে ৰাতি লাংবিলাক উঠাই ডাঙৰ গধুৰ গাড়ীবিলাক গুচি যায়। গতিকে আমি ভাবিছো এই ঠাইতে জিৰ' মানে বালি দম কৰি পেলাই অলপ বস্তা দি অলপ ডাঙৰ গাড়ী যাব নোৱাৰা এটা মানে ব্যৱস্থা কৰি দিবৰ কাৰণে আমি শিৱসাগৰ সংমণ্ডলৰ আমাৰ জলসম্পদ বিভাগৰ আমি অভিযন্তা মহোদয়লৈ আমি অনুৰোধ জনাইছো। যিহেতু এই বস্তুটো পথালিগড়ৰ ওচৰত লাং মাৰিছে, এইফালে নঙলামৰা যিহেতু 1 কিলোমিটাৰলৈ বেছি আছে, গতিকে তাত ৰাতি এইবিলাক উঠাই এই গধুৰ গাড়ী ডাম্পাৰবিলাক গুচি গৈছে। গতিকে আমি এইটো উৰ্ধতম কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাইছো, ৰোধ কৰিব লাগে। তেওঁলোকে কেনেকে কৰে আমি ভাবিছো যে ছাইডত মানে এইবিলাক বস্তা দি পেলাই ডাঙৰ গাড়ীবিলাক যাব নোৱাৰাকে সৰু গাড়ীবিলাক যাওক, আমি এইটো ৰাইজে অনুৰোধ জনাইছো। বাইদেউ, আপোনাকো লগ পাইছো, ইয়াত দেখা পাইছো, আমি আহিছো যে দেখা পাইছো যে আপোনালোকে এই পথটোৱেদি অহা যোৱা কৰে। যদি কেনেবাকৈ এইটো ছিগি যাবলৈ হয়, কেনেকুৱা এটা আপোনাৰ ভয় শংকা কেনেকুৱা আপোনালোকৰ? হয়, আমি এই ৰাস্তাইদি সদায় অহা যোৱা কৰোঁ। আমি এইডোখৰ জেগা পোৱাৰ লগে লগে তাৰমানে আমাৰ বহুত ভয় লাগে, শংকা লাগে। কেনেবাকৈ যদি মানে যিটো অৱস্থাত আমাৰ এইটো খহনীয়াটো আগবাঢ়ি গৈছে নহয়, এনেকৈ হ'বলৈ হ'লে আৰু বিশেষকৈ মানে আমাৰ ONC ডিপাৰ্টমেণ্টৰ যিবিলাক গধুৰ যান বাহন, সেই যান বাহনখিনি এইটো ৰাস্তা দি অহা যোৱা কৰে। আমি ভাবিছোঁ সেইখিনি বন্ধ কৰিবৰ কাৰণে আমি এতিয়া আমাৰ আগৰ যিজন বক্তাই কৈ গৈছে দাদাজনে, যে আমি এইডোখৰতে আমি যদি সেই গাড়ীখিনি বন্ধ কৰিব কাৰণে যিটো ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থাটো কৰিলে ভাল হ'ব। আৰু বিশেষকৈ এই ৰাস্তাটোৱেদি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহে। আৰু আমাৰ ইয়াত মানে কিছুমান আমাৰ ইয়াৰ ব্যৱসায়ী, যেনেকৈ ধৰি লওক বালি ব্যৱসায় বা অন্য ব্যৱসায় কৰা সেইসকলকো আমি ইয়াৰ দ্বাৰাই জনাব বিচাৰিছোঁ যে তেওঁলোকৰ যান বাহনখিনি যাতে এই মুহূৰ্তত এইফালে অহা যোৱা কৰিবলৈ কৰাটো বন্ধ কৰিব লাগে। বিশেষকৈ মানে এইটো ৰাস্তাত বহুতখিনি ডাম্পাৰো পাৰ হয়, বালি গাড়ী মানে, সেইটোৱে। আৰু বিশেষকৈ আমাৰ এতিয়া যিহেতু আমাৰ সুশান্ত বৰগোহাঁই